নমস্কাৰ বন্ধু বান্ধৱী সকল জয় জয়তে আপোনালোকক সুপ্ৰভাত জনাইছোঁ। আজিৰ দিনটো এয়া প্ৰথম আমি কাম কৰিবলৈ ওলাইছোঁ, এই গাহৰি দানা বনাবলৈ ওলাইছোঁ। তেনেহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা কাম কৰোঁ, প্ৰথমে আমাৰ গাহৰিকেইটা দেখুৱাই লওঁ, ডাঙৰ গাহৰি দুটা। কালি যিটো গঁৰালটো বনাই আছোঁ সিহঁতৰ কাৰণে নহয় বাৰু, নতুন পোৱালি আনি বহাবৰ কাৰণেহে গঁৰালটো বনাই আছোঁ। আমাৰ দুটা ডাঙৰ গাহৰিও আছে, সেই ডাঙৰ গাহৰিকেইটা আপোনালোকক দেখুৱাই আছোঁ। দেখুৱাই দিওঁ আৰু এয়া এগৰাকী আমাৰ দানা দি আছে গাহৰিকেইটা। দুটা আছে আৰু দুটা আনিম বুলি ভাবি আছোঁ। পোৱালি দুটা গঁৰালটো মানে বনাই হ'লে মানে পোৱালি দুটা আনিম আৰু নতুনকৈ। বন্ধু বান্ধৱীসকল, এইটোহে এই বেঙেনাটোহে পুকীয়া বেঙেনা। একচুৱেলি ভাল বেঙেনা দিয়া নাই। বজাৰলৈ মানে ভাল বেঙেনাখিনি নিওঁতে পুকীয়া যিখিনি বেঙেনা ওলায় সেইখিনি আমি গাহৰিক খুৱাওঁ। পোক এইটো কাৰণেই হৈছে, আমাৰ টোটেলি অৰ্গেনিকভাৱে কৰা হয় খেতি। কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে, যিহেতু ঘৰতে খাওঁ, সেইবাবে পুকীয়া হয়। বাকী জনাব আপোনালোকে কোনে কোনে ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ কোনোবা খেতি কৰা মানুহ আছে নেকি। আমাৰ সম্পূৰ্ণ বাৰীখন ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ খেতি কৰে, অকল গোবৰ সাৰত কৰে দেউতাই, কোনো ধৰণৰ সাৰ নিদিয়ে। এয়াই আৰু আমাৰ মানে কি হয়, খালি তুঁহগুৰি খুৱাবলৈ হ'লে বহুত তুঁহগুৰি লাগে, আৰু দানা খোৱালেহে গাহৰিবিলাক ডাঙৰ হয়। সেইকাৰণে এনেকৈ কচু কাটি আনি পেলাই দানা খুৱাবহিলগীয়া হৈছে। অকল মই কেমেৰা কৰি থকা নাই, মই জাষ্ট প্ৰথমে কচুকেইডাল কাটি আনিলোগৈ। এই যিকেইডাল কচু দেখিছে, কচু অলপ কাটি আনি দি চিমটিয়ে জুই দি আছিলে, এই কচুবিলাক সিজাই আছে, আৰু লগতে বেঙেনাও আছে। বেঙেনাবিলাক এইবিলাক পুকীয়া বেঙেনাবিলাকহে গাহৰিক খুওৱা হয়, ভালবিলাক বিক্ৰী কৰা হয়। বাকী আমাৰ বাৰীখন অকণমান দেখুৱাই দিছোঁ। এইটো এটা পুখুৰী আছে, পুখুৰী মানে খাল আৰু ডাঙৰ। এয়া কচু লগাই থকা হৈছে, আগলৈ ৰঙালাও অলপ আছে, আপোনালোকে চাব। এই আগৰ দৰা ৰঙালাও এয়া, আৰু ভেটিটোৰ তললৈ অলপ কেৰেলা কৰা আছে। বাকী আপোনালোকে কেৰেলা খাইছে নাই ঘৰত লগাই? আমাৰ লাহে লাহে এটা দুটা লাগিছে আৰু ফুল ঢেৰ মেলি আছে। এইবিলাক কেৰেলাবিলাক ফুলি আছে, আৰু বেলেগতো কেৰেলা অলপ আছে। বাকী আপোনালোকে মধুলং টেঙা চিনি পায়নে? মধুলং টেঙা বুলি কয় এইটো আমাৰ ফালে। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। আমাৰ ঘৰত যথেষ্ট আছে, জংঘলৰ ভিতৰত, মানুহে ধৰিব নোৱাৰে একচুৱেলি। আমাৰ ফালে মধুলং টেঙা বুলি কয়। এনেকৈ আৰু জেংবিলাক কাটি কাটি দানা বনাবৰ কাৰণে খৰি যোগাৰ কৰা হয়, জেংবিলাককে জ্বলোৱা হয়। এই অৱস্থাবিলাকেই ভাল শীত হোৱাৰ কাৰণে।
বাকী এয়াই আমাৰ জীৱন আৰু আজি ভিডিঅ'বিলাক কেনেকুৱা লাগিছে অনুগ্ৰহ কৰি জনাব কমেণ্ট কৰি। ভাল পালে ভিডিঅ'বিলাক লাইক কৰি দিব। আৰু এটা কথা, আজি এপ্ৰিলৰ 1 তাৰিখ, এপ্ৰিল ফুল ডে বুলি কয় আজি কোনে কোনে মিছা কথা কৈছে জনাব। আৰু মিছা কথা কওক, ধেমালি পাৰপাছত ক'ব, যাতে মিছা শুনাজনৰ কোনো অপকাৰ নহয়। মানে কিছুমান এনেকুৱা হয়, মানে এনেকুৱা এটা মিছা কথা কৈ দিব যিটো শুনাজনে হয়তো সহ্য কৰিব নোৱাৰিব পাৰে। গতিকে ধেমালি পাৰপাছত কৰক, মানে বেছি অভাৰ কৰিব নালাগে আৰু মানে আজিৰ দিনটো অকল মিছা কথা কোৱা বুলিয়ে নহয়, মই ক'ব বিচৰা কথাটো হ'ল এইটোৱে, দৈনন্দিন জীৱনত আমি বহু সময়ত কেতিয়াবা মিছা কথা ক'বলগীয়া হয়। আজিৰ দিনটোতে যে মিছা কথা ক'ব লাগে বুলি সেইটো কোনো কথা নাই একচুৱেলি মোৰ মতে। আৰু মিছা কথা কোৱা কিছুমানে ভাবে আজিৰ দিনটোহে আমি যেন মিছা কথা ক'ম, তেনেকুৱা কথা নহয় প্ৰকৃততে। আৰু বাকী সকলোলৈকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে। অনাগত দিনতো এইদৰে ভিডিঅ'কেইটা চাই যাব বুলি আশা কৰিলোঁ। লগতে যদি ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে অনুগ্ৰহ কৰি লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইমান এডিটিঙৰ জ্ঞান নাই একচুৱেলি চেনেল খুলিব পৰা, হ'লেও আপোনালোকক আমাৰ দৈনন্দিন জীৱনৰ কিছুমান দৃশ্যপট আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ যত্ন কৰিলোঁ। তাত যদি ভুল ভ্ৰান্তি হৈছে তেনেহ'লে ক্ষমা কৰি দিব। বাকী আজি ভিডিঅ'টো ইমানেই আছিলে। আজি মিনি ব্লগটো যদি ভাল লাগিলে লাইক কৰি দিব। ধন্যবাদ।